আমি আমাৰ ৱৰ্কফ'ৰ্চ বা মানৱ সম্পদক ইণ্ডাষ্ট্ৰি ৰেডি কেনেকৈ কৰিম এতিয়া জাপানলৈ আমাৰ ল'ৰা ছোৱালী লৈ যাব অসমত এতিয়া লেংগুৱেজ আৰু জাপানৰ এটিকেটৰ প্ৰশিক্ষণ দি থকা হৈছে বা ইয়ালৈ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব তেওঁ কিছুমান চাগৈ প্ৰতিশ্ৰুতি বা কিছুমান তেওঁ ঘোষণা কৰিব বা ইতিমধ্যে ছেমিকণ্ডাক্টৰৰ প্ৰকল্পৰ কাম চলি আছে আমাৰ ল'ৰা ছোৱালীক আমি ইণ্ডাষ্ট্ৰি ৰেডি কেনেকৈ কৰিম সেইটোৱেই কথা প্ৰতিটো খণ্ডত ব্লু কলাৰ জবেই হওক বা হোৱাইট কালাৰ জব হওক মই জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ পৰা আৰম্ভ কৰিছোঁ হেল্ল' ধন্যবাদ পাৰ্থ নিউজ 18 এই সুন্দৰ মঞ্চখনত আজি এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ আটাইকে ধন্যবাদ যিসকল ব্যক্তিয়ে আজি বঁটা পাবলৈ সক্ষম হৈছে তেওঁলোককো ধন্যবাদ আন্তৰিক ধন্যবাদ এই বিশেষ খণ্ডিত যেটো প্ৰশ্ন আমালৈ কৰা হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী আহি আছে অসমলৈ আমি কিদৰে প্ৰস্তুত বা আমি কিদৰে এই জাপানৰ যিখিনি সহযোগিতা তাৰ পৰা আমি উপকৃত হ'ব পাৰো কথা হৈছে জাপানৰ প্ৰধানমন্ত্ৰী আহিছে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি সন্মুখত আছে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ ম্যাক্সিমাম যিখিনি কম্পোনেন্ট মোৰ বুধৰে পংকজ বৰা ডাঙৰীয়া আছে তেখেতে খুব সুন্দৰকৈ জানিব সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ যিখিনি কম্পোনেন্ট সেই কম্পোনেন্ট whether it is silicon বা any other component সেইখিনি কম্পোনেন্ট আচলতে জাপান আটাইতকৈ ডাঙৰ মাৰ্কেট জাপান আটাইতকৈ ডাঙৰ ম্যানুফ্যাকচাৰাৰ আৰু যেহেতু ভাৰতবৰ্ষত দুটাকৈ সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি ইতিমধ্যে আৰম্ভ হৈছে এটা হৈছে গুজৰাটত আৰু এটা অসমত আৰম্ভ হ'বলৈ গৈ আছে গতিকে জাপানে এই ক্ষেত্ৰত এখন বজাৰ দেখিছে অসমত এখন বজাৰ দেখিছে গতিকে সেই বজাৰখনত তেওঁলোকে নিবেশ কৰিবলৈ আহিছে কাৰণ যেতিয়া চাব আপুনি যেতিয়া 1000 কোটি টকা বহিৰ্ৰাষ্ট্ৰৰ বজাৰ এখনত নিবেশ কৰা হয় তাৰ গ্ৰোথ বহুত বেছি হয় গতিকে জাপান যেহেতু এখন ফিউচাৰিষ্টিক কাণ্ট্ৰি গতিকে তেওঁলোকে তেওঁলোকৰ বজাৰখন দেখিছে কিন্তু আমাৰ কথা হৈছে আমি এই বজাৰখনৰ পৰা কেনেদৰে উপকৃত হ'ম সেইটো এটা বৃহৎ প্ৰশ্ন হৈ দেখা দিছে কাৰণ মই আগতেও কৈছো এতিয়াও কওঁ যে যেতিয়া সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আৰম্ভ হ'ব হয়তো after 1 or 2 years it will be start functioning এবছৰ বা দুবছৰ পিছত ফাংশনিং ষ্টাৰ্ট কৰিব কিন্তু আমাৰ ইয়াত সেই সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোত কাম কৰিবলৈ বা তাত চাকৰিৰ সুযোগ ল'বলৈ কোন ধৰণৰ এতিয়া চাওক হোৱাইট কলাৰ চাকৰিখিনিৰ কাৰণে তেওঁলোকে ওপেন ইণ্টাৰভিউ পাতিব ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা হিউমেন ৰিসোৰ্স আহিব আমাৰ যেনেকৈ ল'ৰা ছোৱালী বেংগলোৰ চেংগলোৰত কাম কৰিবলৈ যায় এটলিষ্ট ব্লু কলাৰ কিন্তু আমাৰ হাতত থাকিব লাগে নহয় জানো এক্স্যাক্টলি মই কি ক'ব বিচাৰিছো যিখিনি 3rd বা 4th গ্ৰেডৰ চাকৰি যিসকলত স্কিল লেবাৰ যিখিনি আছে সেই লেবাৰছখিনিৰ কাৰণে চৰকাৰে কিছুমান ব্যৱস্থা কৰিছে বিভিন্ন ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে কিন্তু আমাৰ ইয়াত এতিয়াও যিবোৰ হোৱাইট কলাৰ জবৰ কথা আপুনি কৈ আছে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোত যেটো সেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰ্ছ নাও হাউ মেনি সেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰ্ছ আৰ দেয়াৰ ইন আছাম ইয়াত কিমানজন সেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰ লাগিব আমাৰ অসমত মই দেখিছো কেইবাখনো ইঞ্জিনিয়াৰিং কলেজত দেখিছো ইসি ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰনিক কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং আছে কিন্তু এমটেক পৰ্যায়ত ভিএলএছআই ডিজাইন অৰ্থাৎ সেমিকণ্ডাক্টৰ এণ্ড ডিজাইন ফ্ৰেমৱৰ্ক এটোৰ ওপৰত কোন ধৰণৰ কোৰ্স কোনখন আমাৰ ইঞ্জিনিয়াৰিং কলেজত আছে ইউনিভাৰ্চিটি কলেজত নাই এখনত নাই যদিহে আমি ল'বলগীয়া হয় তেতিয়াহ'লে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি বা শিলচৰ ইউনিভাৰ্চিটি বা তেজপুৰ ইউনিভাৰ্চিটি ইত্যাদিৰ পৰা যিসকল ফিজিক্সত মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে যিসকলে ভিএলএছআই ডিজাইন কৰিছে বা সেমিকণ্ডাক্টৰ লাষ্ট ৰেট পাইছে তেওঁলোকৰ পৰা কিছু সংখ্যক ব্যক্তি উঠাব লাগিব কিন্তু সেইসকল ব্যক্তি যিসকল ছাত্ৰ ছাত্ৰী সেই সম্পদ কৰে তেওঁলোকে আচলতে একাডেমিচিয়াৰ প্ৰতি বেছিকৈ আগ্ৰহী হয় কিন্তু বিটেক যিটো টেকনিকেল সাইড সেই টেকনিকেল সাইডত কৰিব পৰাকৈ মানুহ আচলতে নাই অৰ্থাৎ আপুনি দেখিছে ব্লু কলাৰ জব প্ৰশিক্ষণ দি পেলাই আমি কিছু নিয়োজিত কৰিব পাৰিম কিন্তু হোৱাইট কলাৰ চাকৰিখিনিৰ কাৰণে উচ্চ এ গ্ৰেডৰ চাকৰিখিনি আমি এতিয়ালৈকে নিজকে প্ৰিপেয়াৰ কৰিব মই সত্যম আপোনাৰ ওচৰলৈ যাব বিচাৰিছো আপুনি কেনেকুৱা দেখিছে ছবিখন ব্লু কলাৰ হোৱাইট কলাৰ দুইটা ক্ষেত্ৰত পাৰ্থ এই যোনটো ভিজিট হৈ আছে জাপানৰ প্ৰধানমন্ত্ৰী মই চাওঁ ইট ইজ এ ডিফাৰ্ড ভিজিট এইটো 4-5 বছৰ আগতে হোৱা কথা আছিল যোনটো আনফৰ্চুনেটলি নহ'ল এণ্ড উই হেভ লষ্ট আউট অন দ্য অপৰচুনিটি নেভাৰলেছ দ্য অপৰচুনিটি হেজ কাম বেক টু আছ এই ভিজিটটো এটা ষ্ট্ৰেটেজিক ষ্টেপ জিঅ' পলিটিকেল পইণ্ট অফ ভিউৰ পৰা বিকজ ই আমাৰ এক্টিভ পলিচিত এটা এনেবলাৰ হিচাপে কাম কৰিব এণ্ড কি বেনিফিট হ'ব হোৱাট উইল বি দ্য ফল আউটছ বা বেনিফিটছ অফ দিছ ভিজিট দেট ইজ ছেপাৰেট বাট হোৱাট আই কেন চি মই যোনটো দেখিছোঁ দুদিন আগত চিফ ছেক্ৰেটাৰী অফিচত এখন জিকাৰ এখন মিটিং হৈছিলে ইন বিল্ড আপ টু দিছ ইভেণ্ট আৰু সেই মিটিংখনত এটা এএছএমই বুলি এটা প্ৰজেক্টৰ প্ৰপ'জেল দিয়া হৈছে অসম চৰকাৰক য'ত কি জিকাই 1933 ক্ৰ'ৰ্ছৰ এটা ইনভেষ্টমেণ্টৰ প্ৰপ'জেল দিছে ফৰ ক্ৰিয়েটিং আ হাব আ স্কিলিং হাব যোনটোৱে ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিঙত গোটেই অসমৰ যিমানখিনি শিক্ষা অনুষ্ঠান আছে তেওঁলোকক মেপ কৰিব এণ্ড এইটোৱে ইট ইজ
expected to produce 7,500 blue-collar skilled technicians. স্কিল এজ ইন জাইকাই কি শিকাব কি আমাৰ ইয়াত 7 কিমান ইনভেষ্ট কৰিব 7,500 7,000 crore project ইনভেষ্ট কৰিব Correct. 7,000 workforce 7,000 লোকক in a period of শিকাব। 5 বছৰৰ। কি শিকাব ইন এ টাইম পিৰিয়ড অফ 5 5 বছৰ আৰু 800 তাত ট্ৰেইনাৰ্ছ মানে স্কিল ট্ৰেইনাৰ্ছ ডেভেলপ হ'ব আৰু 7,500 ৱৰ্কাৰ্ছ মানে আপোনাৰ ব্লু কলাৰ জব। সেইসকল ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোত সোমাব পাৰিব নেকি Correct, exactly. এনেই চাওক ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হৈছে বা জাপানৰ প্ৰাইম মিনিষ্টাৰে আৰু কিছুমান ঘোষণা কৰিব অনাগত সময়ত আৰু বহু ইণ্ডাষ্ট্ৰি আহিব পাৰে ইনভেষ্টমেণ্ট আহিব পাৰে তাত প্ৰতিটো ছেক্টৰৰে ৱৰ্কফ'ৰ্চ লাগিব নহয় জানো ছেমি কণ্ডাক্টৰ এক্সপাৰ্টৰ লগতে ইলেক্ট্ৰিচিয়ানৰ পৰা আৰম্ভ কৰি প্ৰতিটো ছেক্টৰে ৱৰ্কফ'ৰ্চ লাগিব গতিকে সেই ৱৰ্কফ'ৰ্চটো গ্ৰেপ আমি কৰাৰ এটা আমি ব্লু প্ৰিণ্ট তৈয়াৰ কৰিব লাগে মই আপোনাৰ ওচৰলৈ যাম ডাঙৰীয়া ইছলাম ডাঙৰীয়া আপুনি কিদৰে চাই গোটেই চিনিয়ৰিঅ'টো হেল্ল' হয় হয় ধন্যবাদ পাৰ্থ আৰু এই মঞ্চলৈ নিমন্ত্ৰণ কৰাৰ বাবে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ তো প্ৰথমতে আমি চাওক এতিয়া যিখিনি কথা কৈছে আপুনি মই আগতে কথাখিনি শুনিছোঁ এইটো জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব কথাষাৰ মানে আগতেও এবাৰ আহিব লৈছিলে নাই এবাৰ আহিব এবাৰ মানে এইবাৰ আহি আছে এবাৰ আহিব কিন্তু আপোনাৰ ধৰক মানে কি জাপানক যিমানখিনি মই এনেই ষ্টাডি কৰি চাইছোঁ জাপান দেখিছোঁ মানে ছেমি কণ্ডাক্টৰ প্ৰডাকশ্যনত আজিৰ ডেটত পিছুৱাই আছে মানে বাকী কেইখন ধৰক টাইৱান হওক বা আপোনাৰ চাউথ কোৰিয়া হওক তেওঁলোকৰ দেশতকৈ মানে তেওঁলোকে যিমান অনুপাতে বাঢ়িব লাগিছিলে সেই অনুপাতটো তেওঁলোকৰ কমি গ'ল তেওঁলোকে ফেইল হ'ল বুলি মানে কিছুমান মানে মই টপিকছত পাইছোঁ আৰু এইটো হোৱাৰ একমাত্ৰ কাৰণ ধৰক মানে কি হয় মানে যেতিয়া মানে ইণ্টাৰনেশ্যনেল ট্ৰেডটো হয় ছেমি কণ্ডাক্টৰ যেতিয়া চেল কৰে সেইটো ধৰক আপোনাৰ মানে আমেৰিকাৰ পৰা কিছুমান প্ৰতিবন্ধ লগাই দিয়ে যিকোনো দেশ মানে ধৰক কিবা এটা বস্তু আগবাঢ়িলে তেনেকুৱা ধৰণৰ কিছুমান আছে ৰাজনীতিক মানে হেৰি আৰু 2 নম্বৰ কথা হৈছে ছেমি কণ্ডাক্টৰ এতিয়া যিটো হোৱাইট কলাৰ জব বা ব্লু কলাৰ জব যিটো মানে ধৰক আপোনাৰ হেৰি কাৰণে আমি কথা পাতিব আজি ইয়াত বহিছোঁ তো এইটো ক্ষেত্ৰত মানে প্ৰথমতে মই ধন্যবাদ জনাম আমাৰ মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে তেওঁ ইমান ধুনীয়া দূৰদৰ্শী হিচাপে আজি এখন ধৰক 27,000 মানে লাখ কোটি টকা মানে আপোনাৰ ধৰক আমাৰ ইয়াতে ইনভেষ্ট কৰাইছে প্ৰজেক্টটো আহিলে প্ৰজেক্টটো আহি গ'ল প্ৰজেক্টটো আহিলে আৰু প্ৰজেক্টটো অহাৰ পিছত ধৰক এতিয়া মানে যিটো মানে তেওঁ মানে এটা সিদ্ধান্ত লৈছে যে 30,000 ধৰক মানে ৱৰ্কাৰ্ছ স্কিল ৱৰ্কাৰ্ছ আমাৰ ইয়াতে মানে ধৰক ডেভেলপ হ'ব আৰু তাৰ কাৰণে ধৰক আপুনি দেখিছে আজি ইঞ্জিনিয়াৰিং কলেজবিলাক আপোনাৰ বহুত বেয়া অৱস্থা হৈ আছে ইণ্ডিয়াৰ ভিতৰত কাৰণ ইণ্ডিয়াৰ ভিতৰত বেয়া অৱস্থা হোৱাৰ আৰু একমাত্ৰ কাৰণ হৈছে মানে কি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আপুনি চাইনাত চাব যে 100ৰ ওপৰত আছে 135 টাইৱানত আছে 136 তেনেকুৱা ধৰণৰ কিন্তু ইণ্ডিয়াত আপোনাৰ ছেমি কণ্ডাক্টৰৰ কোনো ধৰণৰ মেনুফেকচাৰ হোৱা নাছিলে কিন্তু ইণ্ডিয়াত আপোনাৰ স্কিল আৰু ডিজাইন সেইটোৰ ওপৰত আপোনাৰ কিন্তু বহুত স্কিল পাৰ্চন আছে যোনে ইণ্ডিয়াৰ বাহিৰত গৈ কাম কৰি আছে আপোনাৰ আৰু সেই তেওঁলোক এতিয়া এৰাউণ্ড 35,000 মানে স্কিল ইঞ্জিনিয়াৰ্ছ আমাৰ ইণ্ডিয়াৰ বাহিৰত আপোনাৰ কাম কৰি আছে তাত মানে হেৰি কৰাৰ কাৰণে এই মেনুফেকচাৰিং এইটো এটা ফিগাৰ দিছে বৰ সুন্দৰ ফিগাৰ 35,000 ইঞ্জিনিয়াৰ অভিযন্তা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিৰ সৈতে জড়িত ভাৰতবৰ্ষৰ বাহিৰত কাম কৰি আছে এতিয়া এটা এপিলত এটা আহ্বানত তেওঁলোক সেই ভাৰতবৰ্ষৰ বাহিৰত য'ত কাম কৰি আছে আমাৰ অসমলৈ ঘূৰি নাহিবও পাৰে আমি সেই ৱৰ্কফ'ৰ্চটো কিমান ব্যৱহাৰ কৰিব পাৰিম আপোনাৰ আৰু অলৰেডি আপোনাৰ ইণ্ডিয়াৰ ভিতৰতে আমাৰ অসমৰ কথা কৈছো আপোনাক প্ৰায় 1,000 ইঞ্জিনিয়াৰ্ছ আমাৰ অসমৰ যোনে ছেমি কণ্ডাক্টৰ কাম কৰি আছে তেওঁ ইণ্ডিয়াতে কাম কৰি আছে হায়দৰাবাদ বেংগলোৰ আৰু বেলেগ জেগাত কাম কৰি আছে তেওঁলোকক যদি আহ্বান জনায় কিন্তু আপোনাৰ ধৰক আজি জাগিৰোডৰ নিচিনা জেগাত যিটো ধৰক আপোনাৰ প্ৰকল্পটো ষ্টাৰ্ট হৈছে সেই জাগিৰোড নিচিনা জেগাটোত আপোনাৰ তেওঁলোকে ধৰক এতিয়া এটা চিটি কালচাৰত আছে এইটো ইয়াত আহি পেলাই আপোনাৰ ধৰক এতিয়া তাত তেওঁলোকে থাকিবলৈ কাৰণে এটা নিজৰ এটা হেবিটেটটো বনাব লাগিব তাৰ কাৰণে আপোনাৰ এখন এতিয়া তাজ হোটেল মানে টাটাই আনিছে আপোনাৰ ধৰক এইটো খুবেই গুৰুত্বপূৰ্ণ হয় জামিৰোডৰ ওচৰৰ পাজৰৰ যি পৰিৱেশ কিছু পৰিৱৰ্তন আনিব লাগিব অৰ্থাৎ নট অনলি ছেমি কণ্ডাক্টৰ ইনভেষ্টমেণ্ট হোটেল ইণ্ডাষ্ট্ৰি বা ৰেষ্টুৰেণ্ট ইণ্ডাষ্ট্ৰি সেইবোৰতো ইনভেষ্টমেণ্ট কোনোবাই কৰিব লাগিব ইন এণ্ড এৰাউণ্ড জাগিৰোড যদিহে আমি সেইখিনি মানুহক আকৰ্ষণ কৰিব বিচাৰিছো মই পংকজ আপোনাৰ ওচৰলৈ যাব বিচাৰিছো আপুনি কেনেদৰে চাই গোটেই চিনিয়ৰিঅ'টো মাইকটো চাগে অনেই আছে হয় আপুনি কেনেদৰে চাই কেনেকৈ আমি চাওক এতিয়া জাপানে ইয়াত ইণ্ডাষ্ট্ৰি খুলিব আৰু তাৰ সমান্তৰালে জাপানে আমাৰ ইয়াৰ পৰা ব্লু কলাৰ এমপ্লয়ী লৈ যাব তাত ড্ৰাইভাৰৰ কাম কৰিবলৈ বা অন্য বহু স্কিল কাম কৰিবলৈ লৈ যাব গতিকে আমি স্কিল্ড মেন পাৱাৰ পঠিয়াবলৈও লাগিব বা জাপানী কোম্পানী বা বিদেশী বিনিয়োগ যি অসমত হ'ব সেইবোৰত নিয়োজিত কৰিবলৈও লাগিব আচলতে আমি যেতিয়া স্কিল বুলি কওঁ স্কিলটো কিছু ক্ষেত্ৰত আলোচনা কৰা হৈছে
স্কিলটো আমি আচলতে মেন পাৱাৰৰ ক্ষেত্ৰত এটা হ'ল হাইলি স্কিল্ড, ছেমি স্কিল্ড আৰু আনস্কিল্ড। মই নিজেও যেতিয়া বিদেশত আছিলোঁ আমাক যেতিয়া কয় হাইলি স্কিল্ড, আৰু আপোনালোকে যদি জানে ইণ্ডিয়ান পাছপৰ্টত এটা ষ্টাম্প থাকে, সেই ষ্টাম্পটো কয় ইমিগ্ৰেশ্যন চেক ৰিকুৱাৰ্ড অৰ নট ৰিকুৱাৰ্ড, এণ্ড ইফ ইউ আৰ হাইলি স্কিল্ড তেতিয়াহ'লে ইমিগ্ৰেশ্যন চেক ৰিকুৱাৰ্ড, মানে এটা অফিচিয়েলি। গতিকে আমি সৰ্বসাধাৰণতে কি কৰোঁ, এই যিবিলাক আপুনি যিটো ক'লে হোৱাইট কালাৰ জব বা টপ মষ্ট ক্ৰিমি সেইখিনি আমি আলোচনা কৰোঁ, কিন্তু তাৰ আনুষংগিকভাৱে যি এখন বৃহত্তৰ জব মাৰ্কেটৰ সৃষ্টি কৰে তাৰ কাৰণে আমি কিমান প্ৰস্তুত। এতিয়া টেকনলজি, ছায়েন্স এণ্ড টেকনলজি হেজ ন' পলিটিকেল এণ্ড জিঅ'গ্ৰাফিকেল বৰ্ডাৰ। আজি সুন্দৰ পিচাই গৈ পেলাই আজি গুগলত তেওঁ ইউনাইটেড ষ্টেটছত বা তেনেকুৱা বহুতো ইণ্ডিয়ান গৈ পেলাই তাতে CEO বা তেনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ পজিশ্যনত আছেগৈ। তেনেকৈ অসমত ছেমি কণ্ডাক্টৰ হ'লে তেনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ যিখিনি কাৰিকৰী বিশেষজ্ঞ থাকিব তেখেতসকল আমাৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ হ'ব লাগিব বুলি কোনো কথা নাই। মইতো ইতিমধ্যে কৈছোৱেই। হয়, গতিকে তাৰ পৰৱৰ্তী কিন্তু সেই যিটো উচ্চ পৰ্যায়ৰ যিখিনি চাকৰি সেইখিনি অত্যন্ত সীমিত, তাৰ লগত আনুষংগিকভাৱে যিখিনি আছে সেইসকলক আমি এতিয়া হস্পিটেলিটি ইণ্ডাষ্ট্ৰি এটাৰ কাৰণে আমাৰ যিখিনি মানুহ লাগে, বা এজন সুন্দৰভাৱে বাছ চলাই নিবৰ কাৰণে এজন যি ড্ৰাইভাৰৰ প্ৰয়োজন, এজন ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, বা আমাৰ কিমান আমি লোকেলি ট্ৰেইন কৰিব পাৰিছোঁ। গতিকে আচলতে এই সামগ্ৰিকভাৱে হলিষ্টিকেলি আমি যদি গোটেই জব চিনেৰিঅ'টো আমি মেপ কৰিব পাৰোঁ, গতিকে প্ৰয়োজনত আমাৰ মানুহো গৈ পেলাই বাহিৰত কাম কৰিব। মই উচ্চ পৰ্যায়ত কৈছোঁ, কিন্তু আমাৰ যিখিনি ছেমি স্কিল আৰু আনস্কিল পৰ্যায়ৰ জব, অন্ততঃ মই ইয়াৰ জৰিয়তে বা আপোনালোকেও হয়তো এই ক্ষেত্ৰত এটা কৰিব পাৰে যে আমাৰ স্থানীয় ৰাইজৰ কাৰণে, স্থানীয় যিসকল আনএমপ্লয়ড লোক আছে তেওঁলোকে যাতে সেইখিনি জবখিনি ছিকিউৰ কৰিব পাৰে, তেওঁলোকে শিকিব লাগিব। এতিয়া চাওক, এতিয়া তেওঁলোকে শিকিব লাগিব। মই এইকাৰণে কৈছোঁ, যেতিয়া টাটাই ৰিক্ৰুইট কৰিব, ক'ৰ পৰা শিকিছা, যে মোৰ দাদাৰ পৰা শিকিছোঁ, তেনেকৈ ক'লেতো নহ'ব। ITIৰ পৰা শিকিব লাগিব, ক'ৰ পৰা শিকিব লাগিব। গতিকে ছিষ্টেমেটিক পৰ্যায়ত তেওঁলোকে সেই দক্ষতা লাভ কৰিব লাগিব, আৰু সেই দক্ষতা তেওঁলোকৰ চাৰ্টিফিকেশ্যন থাকিব লাগিব, তাৰপিছত সেই জব তেওঁলোকে লাভ কৰিব। গতিকে এটা ছিষ্টেমৰ মাজেদি চলিব লাগিব। যি কি নহওক, মই ৰেড্ডি ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। How do you see the entire scenario? Investment is coming into Assam, and also Assam youth are going to Japan. So actually, you are looking for only the semiconductor industry. If you see the changing scenario, China in last 4 years, it clearly changed the complete education system. 12,000 courses has been removed, and new courses they added. 5,000 courses, 12,000 courses has been removed. Right. China universities, they removed 12,000 courses, and they introduced 10,000 new courses which are required for the changing world. If you see Sarvam AI, it's the best in India, but even Indian companies are not ready to invest in that. Whereas in the Silicon Valley, a small idea is getting thousands of crores investment. Here, what's the main problem we are facing is, in India, just I will take Assam only, first of all, 300 degree colleges are there. How many students who are coming out of these 300 degree colleges are getting the jobs? There is no relevance for regular BA, BSc, BCom. There is no relevance now in the changing scenario. Actually, what we require is the complete change of courses to the changing situation in the world. Now, I am very happy that some government schools are also introducing the AI here. Here, AI means it can be used in any manner. But here, what is main requirement is the data analytics, financial analysis, business analytics. So, these type of courses should be introduced into our educational system.
China, we should follow the China model. There is no point running those traditional curriculum you're saying. It's so of we no should use now. we should introduce industry-friendly curriculum so that our boys and girls they get inducted in the industries. Northeast Okay. is developing a lot. The infrastructure is developing. This will be a radical step. This will be a radical yeah. step, but we should think on that side also. Yeah. I got your point. মই আহিম পংকজ আপোনাৰ ওচৰলৈ আহিম মই জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো তেওঁৰ কথাটোত কি কয় আমি এইবোৰ যিবোৰ কাৰিকুলাম চলাই আছো সেইবোৰ মই- গুৰুত্বপূৰ্ণ সমাজ এখনৰ কাৰণে এজন সমাজ মই বিজ্ঞানীও বুজি- লাগিব ধৰকচোন ছচিয়লজিষ্টো লাগিব হিষ্টৰিয়ান লাগিব মই ইতিমধ্যে প্ৰায় কেইবা বছৰ দশককাল হ'ল ইতিমধ্যে এই যে তেখেতে ক'লে ৰেড্ডি চাহাবে ক'লে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি গোটেই উত্তৰ পূৰ্বাঞ্চলত ঘূৰি মই অকল এইটো ক্ষেত্ৰত এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ মই সকলোবোৰ বাদ দি কেৱল এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ ঘূৰি ফুৰিছোঁ মই কওঁ এতিয়া চিম্পল কথাটো কওঁ মই আমাৰ কলেজসমূহত 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম কৰিলে 3 বছৰ ডিগ্ৰী পঢ়াৰ পিছত তেওঁলোকে 1 year অনাৰ্ছৰ কাৰণে যাব এতিয়া কথা হৈছে কি আমি যদি ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্সৰ বাহিৰে কেৱল মাত্ৰ এই হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স ইংলিছ ইত্যাদি ইংলিছৰ দৰে এটা কোৰ্চ যিটো কোৰ্চৰ আচলতে ৰেলিভেঞ্চ অনাৰ্ছ কোৰ্চটো আচলতে ৰেলিভেঞ্চ অসম বা ভাৰতত নাই আচলতে সঁচা কথাটো ক'বলৈ গ'লে আমি ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হ'ব পৰা নাই কাৰণে এতিয়াও আমি ইংলিছত অনাৰ্ছ ডিগ্ৰীটো দি আছো আৰু যিসকল ব্যক্তিয়ে ইংলিছত অনাৰ্ছ কৰি আছে সেইসকল ব্যক্তিক সমাজত অলপ যেন উচ্চ খাপৰ যেন বোধ কৰি পেলাই মানুহে সেই চোৱাটো বন্ধ কৰিব লাগে আচলতে মই এটা চিম্পল উদাহৰণ দিছো মই নিজেও যিহেতু ইংৰাজীৰ মাষ্টাৰ্ছ ডিগ্ৰী মই প্ৰায় 10 বছৰ দিন ইংৰাজী শিক্ষকতা কৰিছিলো এখন কলেজত মই তথাপিও কৈছো তাৰপিছত মই এৰি দিলো কিন্তু কিছু লোক থাকিব পাৰে যে পঢ়িব বিচাৰিব পঢ়িব বিচাৰোতে আপুনি একদম ইটছ অকে পঢ়িব বিচাৰিছে তেওঁলোকে যাওক তেওঁলোকে কেম্ব্ৰিজ যাওক তেওঁলোকে অক্সফৰ্ড যাওক আমাৰ আপত্তি নাই ইংলিছ ভাষাটোক মই বেয়া বুলি নকওঁ ইংৰাজী সাহিত্যকো মই বেয়া বুলি কোৱা নাই যদি কাৰোবাৰ পঢ়িবলৈ মন আছে ৱাই ইণ্ডিয়ান মানি ৱাই ইণ্ডিয়া আপোনালোকে যদি ইংলিছ পঢ়িব মন আছে আপোনালোকে ধুনীয়াকে ফেলোশ্বিপ লওক আমেৰিকালৈ যাওক আমেৰিকা নহয় ইংলেণ্ডলৈ যাওক কেম্ব্ৰিজলৈ যাওক মই আপোনাৰ উদাহৰণ এটা দিছো অসমত পঢ়িবলগীয়া নাই জানো শংকৰদেৱে আপোনাৰ 1468 চনত অংকীয়া ভাওনা লিখিছিল তেওঁ লিখিছিল তেতিয়া প্ৰথম অংকীয়া নাট কিন্তু তাৰ পিছত 1589ত শেক্সপিয়াৰে প্ৰথম নাটখন লিখিছে তেওঁ হেনৰি দা ফ'ৰ্থ গতিকে আমি আটাইতকৈ আগত আছো কিন্তু ষ্টিল আমি পঢ়ি আছো তেওঁলোকৰ বিষয়ে আৰু সেই বিষয়ে আপোনাক এনেকুৱা ধৰণে এটা বজাৰ সৃষ্টি কৰা হৈছে সেই বজাৰখনৰ কথা মানে বিভিন্ন ধৰণৰ মাধ্যমত সৃষ্টি কৰা হৈছে মই আপোনাক এটা উদাহৰণ দিওঁ হাঁহি উঠা উদাহৰণ মানে এনেকুৱা ধৰণৰ বজাৰ সৃষ্টি কৰা হয় য'ত মানে জোক বা আন মাধ্যমসমূহে বজাৰ সৃষ্টি কৰা হয় যেনেকৈ এটা মানে আপোনাৰ এটা জোক চলিছিলে মাজত আমি যেতিয়া ইংৰাজী মাধ্যমত পঢ়ি আছিলো সেই সময়ত জোকটো এনেকুৱা ধৰণৰ এটা কবিতা ওলাইছিলে লাষ্ট নাইট আই ড্ৰেমড অফ শেক্সপিয়াৰ্ছ ঘোষ্ট মই শেক্সপিয়াৰৰ ভূতটো দেখিলো যোৱা ৰাতি চিটিং ফৰ এ চিভিল চাৰ্ভিচ পোষ্ট তাৰ কাৰণে শেক্সপিয়াৰ নিজে বহিছে দ্য কুৱেশ্যন পেপাৰ অফ দ্য ইয়াৰ কণ্টেইনড এ কুৱেশ্যন অন কিং লিয়াৰ শেক্সপিয়াৰ আটাইতকৈ মানে বিখ্যাত নাটক সেইখন কুৱেশ্যন পেপাৰত আছিলে কিং লিয়াৰ বিষয়ে হুইচ শেক্সপিয়াৰ এনচাৰ্ড বেডলি তেওঁ ভালকে আনচাৰ দিব নোৱাৰিলে বিকজ হি ডিড নট ৰিড ব্ৰেডলি মানে এচি ব্ৰেডলি কথা কোৱা হৈছে তাৰমানে তেওঁ ইমান ডাঙৰ ক্ৰিটিক্স এতিয়া কথা ঠিক এনেধৰণে কি বিভিন্ন মাধ্যমেৰে এখন বজাৰ সৃষ্টি কৰাৰ পিছত আমি আমাৰ নিজৰ ধৰোহৰ যিখিনি আছিলে সেইখিনি পৰা আঁতৰি গুচি গলো মই মাত্ৰ এটা কথা কৈ সামৰিম এতিয়া ইয়াত যিখিনি কথা আলোচনা হৈ আছিলে সেই কথাখিনি কৈ সামৰিম মই কিয় এই অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহত বিটেক ইন ছেমি কণ্ডাক্টৰ বা বিটেক VLSI ডিজাইন এইবিলাকৰ বিষয়ে নোহোৱা কথাটো কৈছিলো যিহেতু চাওক যিখিনি স্কিল ফ'ৰ্চ আপুনি হাই স্কিলৰ কথা ক'লে বৰাবৰীয়ে ছেমি স্কিল আৰু আণ্ডাৰ স্কিল যিখিনি নৰ্মেল স্কিল যিখিনি কোৰ্চ তাৰ কাৰণে চৰকাৰে কাম কৰি আছে বিভিন্ন এটা ট্ৰেইনিং দি আহিছে হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব ইয়াৰ লগতে আনুষংগিক কিছুমান ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিব জাগিৰোডৰ ওচৰত হোটেল গঢ় লৈ উঠিব মানুহখিনিত আপোনাৰ বিভিন্ন ধৰণৰ লজিষ্টিক্স পাৰ্কছ গঢ় লৈ উঠিব গোটেইখিনি ঠিক আছে গোটেইখিনিতে কাম কৰিব কিন্তু ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ পৰা বেনিফিট হ'ব পৰাকৈ ভৱিষ্যত প্ৰজন্মক বেনিফিট কৰিব পৰাকৈ কেইজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট ইয়াত জন্ম হ'ব অসমীয়া ইণ্ডাষ্ট্ৰিয়েলিষ্ট সেইটোত মোৰ কনচাৰ্ণ আছিলে যদিহে আমি ছাপ্লাই দিব পাৰোঁ ছেমি কণ্ডাক্টৰ ইঞ্জিনিয়াৰ্ছৰ যিসকলৰ ন' হাউ থাকিব ছেমি কণ্ডাক্টৰৰ ওপৰত তেওঁলোকে যাতে ইণ্ডাষ্ট্ৰি ছেট আপ কৰে উই শুড নট বি জব চিকাৰ্ছ উই শুড বি জব গিভাৰ্ছ সেই বস্তুটো কিমান জন আহিব আৰু আমি কিমান দিনলৈ আমাৰ জাতিটো কিমান দিনলৈ আমি লেবাৰ ক্লাছত অন্তৰ্ভুক্ত হৈ থাকিম আমি আপুনি ক'ব বিচাৰিছে আমি সেই ব্লু কলাৰ চাকৰিখিনি গ্ৰেপ কৰাৰ চিন্তাটোৱে কৰি থাকিম নে আমি সঁচাকৈ নিজে এটা কোম্পানী খুলিম উদ্যোগপতি হ'ম সেই কথাটো আপুনি ক'ব বিচাৰিছে নে আমি ব্লু কলাৰ জবখিনি গ্ৰেপ কৰাৰ চিন্তা কৰি থাকোঁ সত্যম শৰ্মা ডাঙৰীয়া আমাৰ পৰিৱেশটো তামিলনাডু বা মহাৰাষ্ট্ৰ সদৃশ ইনভেষ্টমেণ্ট ইণ্ডাষ্ট্ৰী বা ইণ্ডাষ্ট্ৰী ফ্ৰেণ্ডলি হ'ব লাগিব তাৰ কাৰণে সমাজখনো আগবাঢ়ি আহিব লাগিব সমাজখনত যদি কিবা পৰিৱৰ্তন আমি কৰিব লাগে এই পৰিৱৰ্তনো কৰিব লাগিব গতিকে আপুনি কি ভাবে
পাৰ্থ ফাৰ্ষ্ট অফ অল ইয়াত এটা ডাঙৰ স্কোপ আছে ফৰ পলিচি ইণ্টাৰভেনশ্যন ভাৰত চৰকাৰৰ কিছুমান ইউনিক স্কিম আছে যেনেকৈ নেপছ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰাম প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা এই স্কিমছবোৰৰ কিছুমান ফিউজন কৰি পেলাই অল আৰ মুভিং ইন দ্য ছেইম ডাইৰেকশ্যনছ সমাজক বহুতখিনি উপকৃত কৰিব পাৰি যদি ষ্টেট গভৰ্ণমেণ্টে বা কেন্দ্ৰীয় চৰকাৰে ইণ্টাৰভেন কৰি পেলাই স্কিমছবোৰ চেনেলাইজ কৰে টু দ্য ছেইম বেনিফিচিয়াৰী ইন দ্য ছেইম ৱে নম্বৰ 2 দেৰ ইজ আপুনি যিহেতু তামিলনাডুৰ প্ৰথম কথাটো ক'লে আজি আমি দেখিছোঁ যে আজি তামিলনাডুৰ নতুন চৰকাৰ আহিছে কিন্তু দ্য ফ্ল' অফ ইনভেষ্টমেণ্টছ দ্য ফ্ল' অফ কৰ্পৰেটছ ইজ ছেইম মানে একেধৰণে একে সোঁততে বৈ আছে এণ্ড দিছ হেজ বিন ৰিলেণ্টলেছ ৱেডাৰ যাৰেই গভৰ্ণমেণ্ট নহওক চ' the ecosystem in Tamil Nadu বা South is irrelevant of who is in power. It is মানে ecosystem to এনেকুৱা এটা বনা হৈছে যে investors will come. Same আমি গুজৰাটতো দেখিছোঁ for that matter আজি আমি হাৰিয়ানাতো দেখিছোঁ. Coming to the social part কি হ'ব এনেকুৱা এটা ইণ্ডাষ্ট্ৰি যেতিয়া আহে যেতিয়া ফিউচাৰিষ্টিক টেকনলজি এটা আহে it has got a social impact মানে তাৰ এটা social change এটা আহিব সেই অঞ্চলটো যেনেকৈ দাদাই ক'লে যে এটা ইক'চিষ্টেম লাগিব আমাৰ ছ'চাইটিয়েও সেইটো মানে একচেপ্ট কৰিব লাগিব যিহেতু গোটেইখিনি মানুহ বা ৱৰ্কফৰ্চ অকল লোকেলাইজেশ্যন নহ'ব পাৰে বাহিৰৰ পৰা মানুহ আনিবলগীয়া হ'ব যেনেকৈ টাটাই ছিংগাপুৰ মালয়েছিয়াত ৰোড শ্ব' কৰি আছে টু গেট টেলেণ্ট ফ্ৰম দেয়াৰ চ' সেইখিনি মানুহ যদি কালি ইয়াত কাম কৰিবলৈ হয় ইক'চিষ্টেমটো বাৰু বনি যাব কিন্তু ছ'চাইটিও একচেপ্ট কৰিব লাগিব বিকজ তেওঁলোকৰ কিছুমান নিজকীয়া সা সুবিধা লাগিব বা কিছুমান তেওঁলোকৰ নিজৰ ছ'চিয়েল ষ্ট্ৰাকচাৰ থাকে আমি তেওঁলোকক একচেপ্ট কৰিব লাগিব চ' ছ'চিয়েল ফেক্টৰ এটা তাত আহি যাব হয় ছ'চিয়েল ফেক্টৰ তাত থাকে মই ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ পৰা চাগৈ মোৰ শেষৰটো মন্তব্য গতিকে ছ'চিয়েল ফেক্টৰ এটা থাকে আমাৰ সমাজখনো পৰিৱৰ্তন হ'ব লাগিব প্ৰ' ইনভেষ্টমেণ্ট বা ইণ্ডাষ্ট্ৰি ফ্ৰেণ্ডলি আমি হ'ব লাগিব আৰু তাৰ লগতে আমি দক্ষতাটো লাগিব আমি স্কিল হ'বই লাগিব হয় কি কয় চাওক প্ৰথমতে মানে কথাটো হৈছে ছ'চিয়েল এৱেৰনেছটো যিটো দৰকাৰ আমাৰ ছ'চিয়েল এৱেৰনেছটো প্ৰথমতে মানে আহিবলৈ কাৰণে প্ৰথমতে জানিব লাগিব যে ছেমি কণ্ডাক্টৰটো কি বস্তু হয় আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে এতিয়ালৈকে ছেমি কণ্ডাক্টৰৰ বেনিফিটটোৱে গম পোৱা নাইকিয়া প্ৰথম কথা ছেমি কণ্ডাক্টৰটো এটা এনেকুৱা বস্তু যে যিটো বস্তুৱে আপোনাৰ ধৰক মানে যিকোনো ইলেক্ট্ৰনিক ধৰক আপোনাৰ ছেটেলাইটৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ মোবাইল ফোনৰ পৰা ষ্টাৰ্ট কৰি যিকোনো বস্তু এটা মানে প্ৰাইচ যদি ইয়াত যদি আমাৰ ইণ্ডিয়াত যদি প্ৰডাকশ্যন হয় সেইটো প্ৰাইচটো কমি যাব আজি আপোনালোকে 1 লাখ টকাৰ লেপটপ এটা কিনি আছে কালি পৰহি আমাৰ ইণ্ডিয়াত যেতিয়া ছেমি কণ্ডাক্টৰটো ইয়াতে মেনুফেকচাৰ হ'ব তেতিয়াহ'লে তাৰ লেপটপৰ দামটো 20,000 টকা হ'ব 30,000 টকা হ'ব 1 লাখ টকাৰ লেপটপটো ঠিক তেনেকৈ আপুনি দেখিছে যে 2017ত আপোনাৰ ইয়াতে আইফোন কোম্পানী আমাৰ মেনুফেকচাৰিং ষ্টাৰ্ট কৰিছিলে 2017ত মেনুফেকচাৰিং কোম্পানীয়ে ষ্টাৰ্ট কৰাৰ পিছত আজি পৃথিৱীৰ প্ৰতি 5জন মানুহৰ ভিতৰত এজনত আপোনাৰ মেড ইন ইণ্ডিয়া আপোনাৰ হাতত আইফোন আছে কিন্তু আপোনাৰ এতিয়া স্কিলৰ ক্ষেত্ৰত এনেকুৱা হৈ যায় যে আপোনাৰ যিটো কোৰ্চৰ আমাৰ ইয়াত স্কিল মানে ধৰক ছেমি কণ্ডাক্টৰ বনোৱাৰ ক্ষেত্ৰত যিটো স্কিলৰ দৰকাৰ আছে স্কিল মানে ট্ৰেণ্ডৰ তাৰ কাৰণে আপোনাৰ ধৰক ইঞ্জিনিয়াৰিং কলেজসমূহ যিখিনি আছে তাত ECE বিভাগ আৰু CEC বিভাগ যিটো আছে এই বিভাগত আপোনাৰ দেখিব যে আপুনি বহুত ল'ৰা ছোৱালী কম আৰু বহুত ব্ৰাঞ্চ মানে আপোনাৰ ইয়াতে বন্ধ কৰি দিছে সিহঁতে অকল চিভিলটো চিনি পায় মেকানিকেল চিনি পায় কম্পিউটাৰ চায়েন্সটো চিনি পায় কিন্তু এইকেইটা ব্ৰাঞ্চৰ পৰা যি ছেমি কণ্ডাক্টৰ পিনে যাব যে সেই ব্ৰাঞ্চকেইটাত মানে আগবাঢ়ি অহা নাই কিন্তু এতিয়া এই ব্ৰাঞ্চকেইটা উঠাৰ টাইম হৈছে আৰু এইটো উঠিব আৰু অসমখনত আপোনাক মই আজি কৈ দিছোঁ আজিৰ পৰা 10 বছৰ বা 15 বছৰ পিছত এনেকুৱা এখন অসম হ'ব য'ত প্ৰত্যেকজন মানুহ প্ৰত্যেকজন গাঁৱৰ মানুহ প্ৰত্যেকজন আপোনাৰ মানে গেলামাল দোকানৰ পৰা ষ্টাৰ্ট কৰি চবেই আজি কডিঙৰ কথা পাতিব চবৰে হাতত লেপটপ থাকিব আৰু চবেই লিখিব যে ক'ৰবাত কোনোবা যদি টেৰৰিষ্টৰ জেগা আছে কাৰ্বি আংলঙৰ নিচিনা জেগাত বা ক'ৰবাত বেলেগ জেগাত তাতো পাহাৰত উঠি পেলাই দেখিব যে সিও লেপটপ ইউজ কৰি আছে তেনেকুৱা এটা দিন আহিবলৈ গৈ আছে তেনেকুৱা এটা আশা কৰিছোঁ তেনেকুৱা এটা পংকজ বৰা ডাঙৰীয়া শেষৰটো মন্তব্য আপোনাৰ পৰা আচলতে আমি পৰিৱৰ্তনো দেখিবলৈ পাইছোঁ আৰু আমাৰ যিটো নতুন শিক্ষানীতি NEP আধাৰটো আমাৰ আজিকালি যিটো 4 years আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আৰম্ভ কৰিছে সেইটোকৈ মাল্টিপুল এণ্ট্ৰি মাল্টিপুল এক্সিট আগৰ দিনত মই এটা সৰু ষ্টেটিষ্টিক্স মই সাধাৰণতে ফিগাৰ দি ভাল পাওঁ আৰু এইটো মানে এখন আচলতে প্ৰজেক্ট কৰিব পাৰিলে ভাল আছিলে কিন্তু দেখা যায় যে ভাৰতৰ সকলোকেইখন ষ্টেটত যে কিমান % ষ্টুডেণ্ট পাৰ ইয়েৰ এনৰোল হয় ইন জেনেৰেল কৰ্চেছ ইন হিউমেনিটিজ ইন ছায়েন্স জেনেৰেল কৰ্চ ইন কমাৰ্চ এণ্ড টেকনিকেল কৰ্চেছ 4টা কৰিছে আৰু মই উদাহৰণ দিছোঁ তলত আছে একেবাৰে আছে ধৰি লওক তামিলনাডু অন্ধ্ৰপ্ৰদেশ কেৰালা য'ত হিউমেনিটিছৰ সংখ্যা লাইক 15.8 7.3 আৰু টেকনিকেল এনৰোলমেণ্টৰ সংখ্যা লাইক 43 42 আৰু একদম ওপৰত তাৰমানে দেখিব আটাইতকৈ টপত আছে বিহাৰ হিউমেনিটিছত 70.5 আৰু অসমত 65.2 আৰু টেকনলজিত বিহাৰত কিমান 9.1 আৰু অসমত 6% গতিকে ইটছ ইজিলি ভিজুৱেল মানে যিটো ইনফ'গ্ৰাফিক্স
আপুনি টেকনিকেল ছেক্টৰত এনৰলমেণ্টটো চাওক এডুকেশ্যন ছেক্টৰত, আৰু আমি ইকনমিক ষ্টেণ্ডাৰ্ডটো বা আমাৰ যিটো ইকনমিক গ্ৰথ সেইটো আমি দেখিবলৈ পাইছোঁ। কিন্তু আমি আশা কৰিছোঁ যিটো আগন্তুক সময়ত আমাক যিটো নতুন শিক্ষানীতিয়ে আমাক যিটো সুবিধা প্ৰদান কৰিছে, হয়। যে অকল ডিগ্ৰী ভিত্তিক ডিগ্ৰী চেণ্ট্ৰিক এটা শিক্ষা নহয়, লোকেলি নিড বেছড, লোকেলি নিড বেষ্ট আৰু ধৰি লওক Demand আপুনি based. হয় লোকেলি নিড বেষ্ট আৰু সমান্তৰালে যদি বাস্কেটটোত এনেভাৱে আমি সজাব লাগে, পলিটিকেল চায়েন্সো আছে যদি বা ইনফ্ৰগ্ৰাফিক্সৰ কথা কৈছে সেইটো কাৰণে মই ক'বলৈ ঠিক কৰিব খুজিছোঁ লাগে। মই NEP-য়ে আমাক সেইটো সুবিধা প্ৰদান কৰিছে। হয়। এজন হিউমেনিটিছৰ ছাত্ৰইও গৈ পেলাই ছায়েন্সৰ এটা কোৰ্চ ল'ব পাৰে, হয়। ছায়েন্সৰ এজন ষ্টুডেণ্টে গৈ পেলাই ওমেন ষ্টাডিজৰ এটা কোৰ্চ কৰিব পাৰে। গতিকে নতুন শিক্ষানীতিৰ কিন্তু এটা শক্তিশালী দিশ, য'ত কোনো বিভাগীয় যিটো পৰিসীমা আমি তাৰ পৰা মানসিকভাৱে বাহিৰত গুচি যায়। সেই বস্তুটো তাৰ সমান্তৰালে মই যিবোৰ হিউমেনিটিজৰ ছাবজেক্ট আছে একেবাৰে ওলাই কৰি দিব বিচৰা নাই, হিষ্ট্ৰী থাকিল, পলিটিকেল চায়েন্স থাকিল, ছচিয়লজি থাকিলে, সেইবোৰ যদি পুৰণিকলীয়া হৈ আছে ৰিষ্ট্ৰাকচাৰ কৰি নতুন ধৰণে তাক সজাই পৰাই তুলিব লাগিব। ইণ্ডাষ্ট্ৰি ফ্ৰেণ্ডলি কৰি আমি আগবঢ়াব পাৰো। হয়। পুৰণি যদি ক'ৰবাত হৈ আছে, কাৰণ সেইবোৰো আমাৰ সমাজখনত লাগিব, আমাৰ সমাজখনত সকলো লাগিব, ডক্টৰ, ইঞ্জিনিয়াৰ, সমাজ বিজ্ঞানী, হিষ্টৰিয়ান, পলিটিকেল চাইণ্টিষ্ট সকলো লাগিব। মানে কেৱল মোৰ এটা ধাৰণা, মোৰ ডিগ্ৰী উপলব্ধি, দিবৰ কিন্তু তাৰ কাৰণে যাতে- সমান্তৰালে ইণ্ডাষ্ট্ৰি ৰেডি আমি সকলোৱে কৰিব লাগিব। হয় Studied along with technical courses. হয়, মই সেইটোৱে Under কৈছো, NEP. সেইটোৱে কৈছো। তেওঁলোকে পলিটিকেল technical চায়েন্সৰ লগত courses কম্পিউটাৰ তাত চায়েন্স, পঢ়ক। পলিটিকেল চায়েন্সৰ লগত কম্পিউটাৰ চায়েন্সো পঢ়াৰ যি NEP-য়ে দিছে হয়। এটা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমি কিমান ব্যৱহাৰ কৰিছো। মই ৰেড্ডিজী ওচৰলৈ শেষৰটো মন্তব্যৰ কাৰণে যাব বিচাৰিম। ইউৰ লাষ্ট ৱৰ্ড, বিকজ লট মেনি ইনভেষ্টমেণ্ট আৰ কামিং টু আছাম and also Assamese youth are going to be employed in other countries, so we need to skill themselves. So what's your last word on this? Actually, I am the CBSE schools Sahodaya advisor also for the entire Guwahati 67 schools. In the CBSE schools, we introduced coding as well as robotics from class 6 itself in most of the schools. Recently, I visited Silicon Valley. There, Oracle is in Oracle campus. It's running a school known as Design Tech. There, class 4 student is making the app. Because here, the complete thinking about the regular history or even biology also, it's changing. In biology, they are introducing the agricultural robotics. So, here in Assam also, the government should think regarding the change in the curriculum as per the need, and it should introduce the courses where they can, of course, in NEP, we have the provision to read our history as well as literature as well as technical courses. Right. But more priority should be given to the Priority should be given to the to the technical courses. Technical courses At the same time, where people can get the employment, employable, we should make them employable. At the same time, or they may become good entrepreneurs also. we can make them good entrepreneurs. At the same time, we should introduce certain courses from the lower stages, like Yes. class 5, class 6. Yes. এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ, কিন্তু তাৰ সমান্তৰালে আমাৰ কিশোৰসকলে পখিলাও খেদিব লাগিব আৰু পঢ়িবও লাগিব, পখিলা খেদিব লাগিব, পঢ়িব লাগিব, সকলো কৰিব লাগিব, আৰু সমাজ বিজ্ঞান বা অন্যান্য বিষয়বোৰো আমাৰ সমাজত থকাটো প্ৰয়োজন। যদিহে থাকিব লাগিব, পথাৰ বজাৰ আমাৰ সকলো বজাৰখনো থাকিব লাগিব, সকলো থাকিব লাগিব, এটা বেলেঞ্চ পথাৰ আৰু বজাৰ এই দুখন হাতত ৰখাকে আমাৰ ল'ৰা ছোৱালীক শিক্ষা গ্ৰহণ আৰু তাৰ কৰাৰ লগতে মই অনুষ্ঠান সামৰিছো, এটাই কথা ক'ব বিচাৰিছো, জাপানত আমাৰ অসমৰ ল'ৰা ছোৱালী যাব, পাঞ্জাৱত আমি পৰিলক্ষিত কৰোঁ, মন কৰিব, পাঞ্জাৱত আমি পৰিলক্ষিত কৰোঁ, প্ৰতিখন গাঁৱৰ প্ৰতিটো চকত পাঞ্জাৱত কিছু লোকে আমেৰিকান ড্ৰিমছ বিক্ৰী কৰি থাকে। ইয়াতো যাতে জাপানিজ ড্ৰিম বিক্ৰী কৰাৰ এটা ইণ্ডাষ্ট্ৰি গঢ় লৈ নুঠে, আমি স্কিল কৰিম আমাৰ যুৱ প্ৰজন্মক, ইয়াত চাকৰি কৰক, জাপানত কৰক, চাইনাত কৰক, চবতে চাকৰি কৰক। জাপানিজ ড্ৰিম এতিয়া দেখিছোঁ আমি, লেংগুৱেজ শিকাব এবছৰৰ ভিতৰত, এটিকেট শিকাব, ফিজ ল'ব, কিয় জাপানত এমপ্লয়েবল হ'ব। গতিকে আপুনি যাতে জাপানিজ ড্ৰিম বেচা এখন নতুন বজাৰ ইয়াত নেদেখোঁ, গতিকে হলিষ্টিকেলি চব হ'ব লাগে। এই চিন্তাৰে মই অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে শ্ৰীনিবাস ৰেড্ডি। হয় হয়, কওক। অসমৰ মানুহ মানে আপোনাৰ এলেহুৱা বুলি কয়। হয়। মই ক'ম এতিয়া অসমৰ মানুহ আৰু এলেহুৱা হ'বলৈ গৈ আছে, কিন্তু অসমৰ মানুহ এলেহুৱা হ'লেও সকলো বস্তু পাব। যিটো বস্তু বনাবলৈ গৈ আছে অসমে,
এতিয়া সেইখিনি বস্তু গোটেই পৃথিৱীয়ে কিনিব আৰু আপুনি চাব ইয়াত অসমত স্কিল বাঢ়িব আৰু অসমৰ ল'ৰা ছোৱালী কেইদিনমান পিছত জাপানটো বাদ দিয়ক ক'তো নাযায় অসমতে থাকিব অসমত অসমৰ পৰাই থকাটো চব ভালেই বস্তু অসমত কিনিব। থকাটো ভালেই হয় যদি ধন্যবাদ। ইয়াতে অসমত থাকি অসমৰ কাৰণে কাম কৰে অসমক সমৃদ্ধ কৰে তাতকৈ ভাল কথা একো হ'বই নোৱাৰে যি কি নহওক এই চিন্তাৰে অনুষ্ঠান সামৰিছো শ্ৰীনিবাস ৰেড্ডী জিয়াৰ ইছলাম জ্যোতিৰ্ময় হাজৰিকা সত্যম শৰ্মা পংকজ বৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ